হয় নিশ্চিতভাৱে যি সময়ত অসম চৰকাৰে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তে এটি ঐতিহাসিক কীৰ্তিচিহ্ন এতিয়া ধ্বংসত পৰিণত হৈছে ধ্বংসৰ গৰাহত সোমাই পৰিছে বুলি ক'ব লাগিব আৰু সেই ঐতিহাসিক কীৰ্তিচিহ্নটো হৈছে ভোৰাৰ গড় প্ৰায় 1100 বছৰ পূৰ্বে ৰজা আৰিমত্ৰই এই ভোৰাৰ গড়টো নিৰ্মাণ কৰিছিল দৰঙৰ এই স্থানত আৰু এইটো হৈছে দৰঙৰ এই স্থান আৰু সেই নামেৰে আচলতে এই অঞ্চলটিক ভোৰাৰ গড় বুলি ইতিমধ্যে সমগ্ৰ দৰং অঞ্চলত জনাজাত বুলি ক'ব লাগিব প্ৰায় 1100 বছৰ পূৰ্বে এইটো গড় নিৰ্মাণ কৰিছিলে ইয়াতকৈ আদিম যুগত প্ৰায় ইয়াৰ পৰা 100 বছৰ পূৰ্বে ইয়াতকৈ হয়তো বহু ওখ আছিল আৰু ৰজা আৰিমত্ৰ সেই সময়ত প্ৰজাৰ সুৰক্ষাৰ কাৰণে বা শত্ৰুৰ ৰক্ষাৰ পাবৰ কাৰণে শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে এই ধৰণৰ গড়সমূহ আচলতে ৰজাই নিৰ্মাণ কৰে আৰু এইটো এটা তেনে ধৰণৰ গড় আৰু এই গড়টো এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে এই কাৰণেই যে অতি শেহতীয়াকৈ মহাত্মা গান্ধী এনৰেগাৰ জৰিয়তে যি আঁচনি ইতিমধ্যে আহিছে সেই আঁচনিটোৰ জৰিয়তে এটি মন্দিৰ ইতিমধ্যে ইয়াৰ পৰা নিৰ্মাণ কৰিবৰ কাৰণে বা মন্দিৰৰ এখন খেলপথাৰ প্ৰাংগণ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াৰ পৰা সম্পূৰ্ণৰূপে মাটিসমূহ ইতিমধ্যে খহাই লৈ গৈছে আৰু ইয়াত নেতৃত্ব গ্ৰহণ কৰিছে ভোৰাৰগড় গাঁও পঞ্চায়তৰ সভাপতি তথা পিতৃশ্ৰী নাথ নামৰ যিগৰাকী সভানেত্ৰী আছে তেওঁ আৰু তেওঁৰ গিৰিয়েকে ইয়াত নেতৃত্ব গ্ৰহণ কৰিছে আৰু এক প্ৰকাৰৰ ইয়াত হাত উজান দিছে আচলতে সকলো প্ৰকাৰ জিলা পৰিষদকে ভিতৰ কৰি সকলোৱে কিন্তু ইয়াৰ যিসমূহ ইয়াৰ সংৰক্ষণৰ কাৰণে ভূমি সংৰক্ষণৰ যিসমূহ ইয়াত কমিটি আছিল তেওঁলোকে ইয়াত বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কাৰণে বা চৰকাৰক আচলতে আবেদন নিবেদন কৰাৰ পিছতো এতিয়া সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে মোৰ সহযোগী ভিডিঅ'জাল গ্ৰীণে দেখুৱাইছে এইটো হৈছে ঐতিহাসিক ভোৰাৰ গড় ৰজা আৰিমত্ৰই এই গড়টো খন্দাইছিলে চাৰিওকাষে এতিয়া কেৱল পথাৰ আৰু এই গড়টো আচলতে এতিয়া খান্দি খান্দি মানুহে অবৈধভাৱে ইয়াত ঘৰ নিৰ্মাণ কৰিছে বিভিন্ন কামত ইয়াৰ মাটি ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিত এই গড়টো এতিয়া সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহত সোমাই পৰিছে মূলত এগৰাকী বিশিষ্ট ব্যক্তি আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা এই ধ্বংসযজ্ঞ কিমান দিনৰ পৰা আৰম্ভ হৈছে আৰু শেহতীয়াকৈ এটা মন্দিৰ নিৰ্মাণৰ কাৰণে ইয়াৰ পৰা কিন্তু মাটি লৈ যোৱা হ'ল আপোনালোকে কেনেকৈ বাধা আৰোপ কৰিলে আৰু এই ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে হয় নিশ্চিতভাৱে আমি ক'ব পাৰোঁ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ইয়াত পাৰসমূহ সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ আছিল আৰু বৰ ধুনীয়া এটা পৰ্যটকথলীলৈ আজি সেই পাৰ থকাহেঁতেন আজি নিশ্চয় পৰ্যটকথলীলৈ ৰূপান্তৰিত হ'লহেঁতেন কাৰণ সেই পৰিৱেশ দেখাসকলে অনুমান কৰিব পাৰিব আৰু যিসকলে দেখা নাই তেওঁলোকে অনুমান আমি কোৱাৰ পিছত তেওঁলোকে অনুভৱ বা অনুমান কৰিব নোৱাৰিব এইকাৰণে ইমান ধুনীয়া 420 বিঘা 2 কঠা 14 লেছাৰ মাটিৰে এটা সুন্দৰ প্ৰজাৰ সুৰক্ষাৰ কাৰণে এইটো গড় সজাইছিল আৰিমত্ৰ ৰজাই তাৰপিছত যেতিয়া আমি লাহে লাহে ডাঙৰ দীঘল হৈ আহিলোঁ তাৰপিছত ইয়াৰে আছাম অনাকাংক্ষিতভাৱে কোনো চিন্তা চৰ্চা নকৰাকৈ পাৰসমূহ নিজা নিজা কামত ব্যৱহাৰ কৰিবলৈ ধৰিলে গড়ৰ পাৰ কাটি গড়ৰ পাৰত ঘৰ বনালে গড়ৰ ভিতৰত ওখ মাটি থকা ঠাইবিলাকত গাঁৱৰ ভিতৰৰ মানুহবিলাক আহি পেলাই ইয়াত দখল কৰি নিজা নিজা স্বাৰ্থত ব্যৱহাৰ কৰিছে মাটিবিলাক এতিয়া এই আজি 2-4 দিন আগত আমাৰ এই ক'ব পাৰিলোঁ যে ভাগৱতীয় সমাজৰ এখন ভাগৱতীয় সমাজৰ এটা সত্ৰ আছে এই সত্ৰটিৰ ফিল্ডৰ কাৰণে ফিল্ড ডেভেলপমেণ্টৰ কাৰণে এটা MGNREGAৰ পৰা কিছু আৰ্থিক পইচা অনুদানেৰে ফিল্ড পুতিবৰ কাৰণে এওঁলোকে কাম আৰম্ভ কৰিছে মই আহি দেখিলোঁ যে ব্যক্তিগত কামৰ কাৰণে আহি পেলাই দেখিলোঁ যে পুখুৰীটো আপোনাৰ ভোৰাৰগড়ৰ পাৰটো ঐতিহ্যমণ্ডিত খান্দি কাটি কুটি ৰোৱাখিনি অৱশিষ্টখিনিও এওঁলোকে শেষ কৰিবৰ কাৰণে পৰা কৰিছে তেতিয়া মই অন্তৰত দুখ পালোঁ আৰু বৰ পৰিতাপৰ কথা হ'ল বুলি পেলাই নিশ্চয় দায়িত্ব ল'ব লাগিব এইকাৰণে জিলা আমাৰ ADC ছাৰৰ জৰিয়তে আমাক আজি 6 বছৰমানৰ আগতে VLMCC এখন কমিটি বনাই দিছিলে তাৰে মই মেম্বাৰ ছেক্ৰেটাৰী মই বিভিন্ন ঠাইত যেতিয়া মই গম পাওঁ তেতিয়াই মই বাধা প্ৰয়োগ কৰোঁ আৰু তেওঁলোকে শুনে কিন্তু ইয়াত অলপ পৰিতাপৰ কথা এইটোৱে যে মই কথাখিনি দঢ়াই সকলো কথাই বুজাই কোৱাৰ পিছতো যেতিয়া পাৰটো খান্দি থাকিল তেতিয়া বেয়া লাগিল তাৰপিছত মই অৱশেষত নিৰুপায় হৈ আমাৰ গাঁওবুঢ়া মহোদয়ক জনালোঁ তেওঁ আহি কোৱাত তেওঁলোকে যেনিবা ইয়াৰ কামটো বন্ধ কৰিলে তে মই এইকাৰণে বেছি দুখ লাগিছে কথাটো যে আমাৰ চিন্তাধাৰা যেন নোহোৱাই হৈ গ'ল আমাৰ কৰ্মকাণ্ড যেন একদম তলফালে যাব ধৰিছে আমি এটা গড় খান্দিব নোৱাৰোঁ এটা খালৰ পাৰে এটা ৰাস্তা বনাই দিব নোৱাৰোঁ ৰাস্তাত এচৰ পৰা মাটি দিব নোৱাৰোঁ যে প্ৰজাৰ সুৰক্ষাৰ কাৰণে মহান ব্যক্তিসকলে যি এটা প্ৰজাৰ সুৰক্ষাৰ কাৰণে গড় এটা বান্ধি গৈছিল আৰু সেই গড়টো খান্দিবৰ কাৰণে আমি আজিও যি হাতত ল'লোঁ বা কুণ্ঠাবোধ নকৰিলোঁ অকণমান চিন্তা কৰাহেঁতেন এতিয়া কি পৰ্যায়ত আছে এতিয়া এইখিনি মাটি সম্পূৰ্ণ চৰকাৰী আমাৰ
মাটিৰ হাকিম যে AGC চক্ৰ বিষয়াৰ আণ্ডাৰত আছে নাই যিখিনি এতিয়া অৱশিষ্ট আছে এই অৱশিষ্টখিনি আপোনালোকৰ কমিটিৰ জৰিয়তে সংৰক্ষণৰ কেনেকৈ ব্যৱস্থা নিশ্চয় আমি কোৱা হৈছে আমি এইবিলাক নিজা নিজা গছ বা বেদ এইবিলাক আছে তেওঁলোকে প্ৰয়োজন সাপেক্ষে কাটি ব্যৱহাৰ কৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু পাৰবিলাক খন্দাত আমাৰ আপত্তি আছে আমি খান্দিব দিয়া নাই ইয়াত পাৰ বুলিয়েই নহয় ইয়াত ভিতৰত থকা মাটিবিলাকো আমি ইঠাইৰ পৰা সিঠালৈ আমি ট্ৰান্সফাৰ কৰিবৰ কাৰণে এই কৰ্তৃত্ব আমি প্ৰদান কৰা নাই যিহেতু আমাৰ ওপৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আমাক এইটো মানা কৰি থৈছে নিশ্চিতভাৱে মই আৰু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এজন যুৱক আছে এতিয়া যি ৰজাৰ ঘৰৰ পৃষ্ঠপোষকতে আচলতে এটা ৰজাদিনীয়া কীৰ্তিচিহ্ন ধ্বংসৰ গৰাহত সোমাই পৰিছে তেওঁলোকে খন্দা আৰম্ভ কৰিছে য'ত নেতৃত্ব গ্ৰহণ কৰিছে বিজেপিৰ এগৰাকী নেত্ৰী তথা গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ গিৰিয়াকে এই ক্ষেত্ৰত কি ক'ব যি সময়ত অসম চৰকাৰৰ প্ৰথমতে কাজিৰঙাত গড় হত্যাৰ পিছতে বিজেপি চৰকাৰে এতিয়া কাজিৰঙা গড় শেষ কৰি বৰ্তমান আৰম্ভ কৰিছে দৰং জিলাৰ ভুৰাগড় যিটো ঐতিহ্যমণ্ডিত ভুৰাগড় এই গড়টো তেওঁলোকে যি কোনো অগ্ৰাধিকাৰ নোহোৱাকৈ খান্দিবলৈ বিয়াগুম কেলেংকাৰীৰ মাজলৈ ঠেলি দিছে তাক আমি ধিক্কাৰ জনাইছোঁ আৰু যিবিলাক পঞ্চায়তৰ প্ৰতিনিধি আছে আচলতে তেওঁলোকৰ জ্ঞান শূন্যহীন বুলি মই ভাবিছোঁ কিয়নো তেওঁলোকে ইমান ঐতিহ্যপূৰ্ণ বস্তু এটা তেওঁলোকে খান্দি মানুহৰ মাজত বিশৃংখলৰ সৃষ্টি কৰিছে যাক নেকি তাক আমি এতিয়া ধুনীয়াকৈ সজাই পৰা ৰাখি ইয়াতে পৰ্যটকস্থলী সাজিব লাগে তেনে ক্ষেত্ৰত সেইটো নকৈ তেওঁলোকে দ্বিতীয়টো আইন ব্যৱস্থা কৰিছে যে খনন কাৰ্যসূচী আৰম্ভ কৰিছে তাত আমি গুৰুত্ব তীব্ৰ ধ্বংসৰ কাম আৰম্ভ কৰিছে ইয়াক আমি তীব্ৰ গৰিহণা দিছোঁ নিশ্চিতভাৱে দাদা এই গড়টো এটা সুন্দৰ গড় যিটো গড়ে গোটেই অঞ্চলটোৰ বুৰঞ্জীক আচলতে প্ৰতিফলিত কৰি আহিছে ভুৰাৰ গড় এইকাৰণে নামটো হৈছে যে ইয়াত এটা ৰজাই গড় খান্দিছিলে এই গোটেই অস্তিত্বটো এতিয়া সংকটৰ গৰাহত আৰু য'ত এতিয়া শেহতীয়াকৈ গোটেই নেতৃত্ব বহন কৰিছে শাসকীয় এটা দলৰ এগৰাকী নেত্ৰীয়ে য'ত পঞ্চায়তৰ সভানেত্ৰী এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কি ক'ব আৰু আপোনালোকে কি ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে হোৱাটো বিচাৰে নমস্কাৰ প্ৰথমে ভুৰাগড় মণ্ডল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মই এই ঘটনাটোৰ কাৰণে মই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু লগতে মই আমাৰ এই ভুৰাগড় গাঁও পঞ্চায়তৰ যিমান ৱাৰ্ড মেম্বাৰ সভানেত্ৰী সহ কৰ্মচাৰী বা এই বডি মই ধিক্কাৰ আৰু সকিয়নি প্ৰদান কৰিছোঁ গতিকে যি কৰিলে আৰু ভৱিষ্যতে তেওঁলোকে থকাখিনি যাতে আৰু ধ্বংস নকৰে তাৰ কাৰণে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই তেওঁলোক আৰু লগতে আমাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষকো মই আবেদন জনাইছোঁ গতিকে দুখ লাগিছে আমি নিজে সৰু কালিতে আমি ইয়াতকৈ আমি মানে এনেকৈ চালে আমি পাৰটো দেখা পাইছিলোঁ এতিয়া আহি আমাৰ চকুৰ আগত মানে কিছুমান মুষ্টিমেয় মানে বিয়াগুম ৰাজনীতিৰ নেতাৰ কাৰণে আজি এই ধ্বংসলীলা হৈছে হয় ধ্বংসৰ গৰাহত সোমাই পৰিছে চাওক এইটো হৈছে ঐতিহাসিক ভুৰাগড় আৰু এই ভুৰাৰ গড়টো খন্দাইছিলে ৰজা আৰিমত্তই মই পুনৰ দোহাৰিছোঁ আৰু এই গড়টো আচলতে এতিয়া ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বা তাৰ যি অৱশিষ্ট এই গড়ৰ প্ৰমাণ আচলতে দেখুৱাই থৈ গৈছে এই অৱশিষ্ট পাৰটোৱে সেইটোকো আচলতে নিশ্চিহ্ন কৰিবৰ কাৰণে ইতিমধ্যে লাগি পৰিছে বা উঠি পৰি লাগিছে এই ভুৰাগড় গাঁও পঞ্চায়তৰ একাংশ আচলতে দুৰ্নীতিপৰায়ণ জনপ্ৰতিনিধি বুলি ক'ব লাগিব